অফিচৰ পৰা এই মাত্ৰ আহি পাইছে। খাউতকৈ গৈ চাহকাপ দি থৈ আহোগৈ। বৌ, অ' বৌ। বৌ, কি কৰিলা এইবোৰ? নেদেখা নেকি? ইছ ৰাম, মোৰ টপটো এতিয়া কি চাই আহা বৌ তুমি? মইতো ঠিকেই আহিছিলোঁ, তুমিহে উধাটো খাই আহিছিলা। চেহ, মোৰ নতুন কাপটো। মা, অ' মা, চাহিচোন, তই আজি নতুন আনি দিয়া টপটো কি কৰিলে এইজনীয়ে? অ' মা, ৰ'বাচোন, হুলস্থুলখন নকৰিবা। মই পানীৰে তিয়াই দি চাফা কৰি দিওঁ ৰ'বা। চাহে ঘপককৈ যাবগৈ। এই হ'ব থোৱা, এতিয়া আদৰ চেলাব নালাগে তুমি। কনাই নে কি জানো এইজনী? অঁ, তুমিহে দৌৰি আহিছিলা। কি হৈছে অ' তহঁতৰ? ইমান চিঞৰ বাখৰ কৰি আছ যে? অ' মা, চাচোন, আজি তই নতুনকৈ আনি দিয়া টপটোত চাহ পেলাই দিলে। কি অৱস্থা কৰিলি তই এই নতুন টপটোৰ? মই কৰা নাই নহয়, বৌয়েহে চাহ পেলাই দিছে। মা, মই আপোনাক চাহ দিবলৈ যাব ওলাইছিলোঁ, তেতিয়া তাই দৌৰি আহিলে ঘপককৈ মোৰ ফালে নোচোৱাকৈ। সেয়ে খুন্দা খাই চাহ পৰি গ'ল তাৰ টপটোত। মই পানীৰে ধুই দিম নহয়, যাবগৈ দিয়ক, দাগ নাথাকে নহয়, লাল চাহহে আছিলে। এতিয়া দুখটো মোৰহে হ'ল মানে, নিজৰ দুখ কেতিয়াও মানি নোলোৱা ন তুমি? তইহে একেবাৰে বৌৰেক দেখুৱাবলৈ আহিছিলি দৌৰি দৌৰি উঠাটো খাই, পালি এতিয়া মছলাটো। মইনো কি জানো, এইজনী যে ইমান কুলক্ষণীয়া। মা, মোৰ গাত একো ভুল নাছিলে, তাইহে উধাটো খাই আহি খুন্দা মাৰি দিলে। মই কি কণা নেকি? নে মোৰ কিবা বিহু লাগিছে গাত মোৰ টপটো নষ্ট কৰি ল'বলৈ? মোৰোতো কাপটো নষ্ট হ'ল। দেখিলা মা, এতিয়া মোৰ টপটোতকৈ তাইৰ মাকৰ ঘৰৰ পৰা দিয়াক সেই কাপটোহে মানে বেছি ইম্পৰ্টেণ্ট হ'ল। হ'ব দা, তই এতিয়া ধুই দেগৈ যা সেইটো। মুনু, ময়ে ধুই দিম দিয়া। হ'ব, মই মোৰ নিজৰ কাপোৰ ধুই ল'ব পাৰিম। অফিচৰ পৰা অহা আধা ঘণ্টাতকৈ বেছিয়ে হ'ল, এতিয়ালৈকে চাহ একাপো নাই। ৰ'ব মা, দি আছোঁ। আপোনালোকে বনাইছিলোঁ চাহকাপ, এতিয়া কাপটোও ভাঙি থাকিলে। শিখা, তোমাৰ আকৌ কি হ'ল? মুখ সুন্দুলাই বহি আছা যে? কিনো হ'ব আৰু, নাই হোৱা একো, এনেই মনটো ভাল নহয়। অ' হয় নেকি? মোৰ আকৌ সেই চাহ খাবলৈ মন আছিলে একাপ। আৰু এই পাকঘৰতে খাচী মাংস অকণমান আনিছোঁ, পাকঘৰতে থৈ আহিছোঁ। আজি বনাবা ধুনীয়াকৈ। এই গৰমত খাচী মাংস আনিছা তুমি? ৰাম, কি যে হ'ব, কিয়নো আনিব লাগে? এই নহয় জানা, এই অফিচৰ ওচৰতে মানে কাটিছিলে, তাকো নেপালী মানুহ আছিলে, সেইকাৰণে ভাবিলোঁ লৈ যাওঁ। এই আধা কেজিহে আনিছোঁ দিয়া, বেছি অনা নাই। অঁ, তুমি খাচী মাংস আনিলাতো বাৰু ঠিকেই আছে, পিছে আৰু বেলেগ একো নানিলা? মায়ে দেখোন খাচী মাংস নাখায়। মাছ অকণ আনিব নোৱাৰিলানে তুমি? ইছ ৰাম, মোৰ একেবাৰে মূৰৰ পৰা ওলাই গ'ল জানানে? মানে একদম জল্দি জল্দি আহিছোঁ ন, মাংসখিনি লৈছোঁ আৰু আহিছোঁ। এতিয়া আজি কিবাকৈ মিলাই দিয়াচোন বাৰু। ফ্ৰিজত মাছৰ মাথা দুটা আছে, কিন্তু আকৌ সেই মাছৰ মাথা দুটা দিলে মাৰ খংহে উঠিব। খংটো আৰু মোৰ ওপৰতহে উলিয়াব। তুমি ক'বা একেবাৰে, মানে তুমিও যে নহয় কাম যে কৰা, এতিয়া গৈ নহ'লে লৈ আনা ফ্ৰেছ হৈ। এই হ'ব দিয়া, আজি কিবাকৈ মিলাই দিয়াচোন তেনেকৈ। মই মাক ক'ম দিয়া। একেবাৰে যাবলৈ ইমান ভাগৰ লাগিছে জানানে? বৰ ভাগৰ লাগিছে, আজি মিলোৱা আৰু যেনে তেনে। মাৰক ক'বা, নহ'লে দুখটো আকৌ বোৱাৰীৰ গাতহে হ'ব। কি যে কথাবোৰ কোৱা নহয় তুমি? মাংস আনিলোঁ মই, দুখটো আকৌ তোমাৰ গাত কিয় হ'ব? তুমি দিনটো বাহিৰত থাকা, ঘৰত কি হয় তুমি ক'ত গম পাবা? কিয়? কি হ'ল? হ'বলৈ আৰু কিটো থাকিল? মই মাৰ কাৰণে চাহ লৈ গৈ আছিলোঁ, মুনুৱে আহি দিলেহি নহয় খুন্দা। মোৰ কাপটো ভাঙি থাকিলে। মোক ঘৰৰ পৰা ইমান মৰমত মায়ে দি খেদাইছিলে, কাপৰ ছেটটো এতিয়া বেয়া হৈ গ'ল। তাই যেনিবা টপটোত চাহ পৰিলেই, ধুই দিলেইতো চাফা হৈ যায়, কিন্তু মোৰ যে কাপটো ভাঙি থাকিলে। এটা কাপ ভঙাৰ কাৰণে গোটেই ছেটটো বেয়া হৈ থাকিলে। কিন্তু ভুল কৰিব কোনোবাই, গালিটো শুনিম আকৌ মই। হ'ব দিয়া, মই কাইলৈকে নতুন কাপ লৈ আনিম তোমাৰ কাৰণে। কথা কৈছে চোৱা, সেইটো ছেটৰ লগত মিলা কাপ এতিয়া ক'ত পাবা? গ'ল আৰু সেইটো শেষ। মায়ে ইমান মৰমত দি খেদাইছিলে। অ' মা, কিনো কৰিছা?
কিনো হ'ল? এই বাগৰিবলৈ আহিছিলোঁ। মুখখনত 12 বাজি আছে যে কিয়? দাদাই কি কৰিছে দেখা নাই তুমি? একেবাৰে ঘৈণীয়েকে ভাল পায় যে, সেইকাৰণে ছাগলী মাংস লৈ আনিছে। তুমি আকৌ ছাগলী মাংসটো নোখোৱা, কিন্তু দাদাই একোৱেই নানিলে। হয় নেকি? এই হ'ব দে, একো নাই, মই যি আছে সেয়াই খাম আৰু। ক'তনো আৰু সিও পাহৰিলে চাগে দে। তুমি তেনেকৈ ক'লে নহ'ব নহয় কিবা। ঘৈণীয়েকে আহিলে বুলি কি সি মাকক পাহৰি যাব নেকি? মাকে কি ভাল পায় কি বেয়া পায় সেইবিলাক চব পাহৰিব। বা এনেকুৱা হ'লে নহ'ব দেই। এতিয়া নানিলেনো কি কৰিম? হ'ব দে, একো নহয়। হ'ব দিয়া, মই চব ঠিক কৰি থৈছোঁ, তুমি চিন্তা কৰিব নালাগে। দাদাই নানিলে কি হ'ল? মই আছোঁ নহয়। মই নিবিৰক ফোন কৰি দিছোঁ, নিবিৰকে মাছ আধা কেজি লৈ আনিব দিছোঁ। তইনো বাৰু নিবিৰক কিয় কষ্ট দিব লগা হ'লে এনে? তহঁতৰ এতিয়াও বিয়া হোৱা নাই নহয়। হ'ব দিয়া, একো নহয়। তোমাৰ কাৰণে কি সেইখিনি কৰিব নোৱাৰিব নেকি? পাৰিব দিয়া। বৌ, এইখিনি লোৱা মাছ। মাছৰ লগত বিলাহীও আছে আৰু নেমু টেঙা দুটামান আছে। মায়ে আকৌ টেঙা মাছহে বোলে খাব বোলে, বিলাহীৰ লগতে বনাবা। হ'ব দিয়া। কোনে আনিলেনো পিছে মাছ? মই নিবিৰকে ফোন কৰি ক'লোঁ লৈ আনিবলৈ। ভণ্টিয়ে ভালেই কৰিলি দে। মোৰ আকৌ সেই বৌৰাই কৈছিলে লৈ আনিবলৈ। মোৰ আকৌ গাটো ইমান এটা ভাল নহয় ন, সেইকাৰণে নগ'লোঁ আৰু। দেখিলা, জোৱাই হৈ আছা। জোৱাই হোৱা নাই, হ'বলগীয়া জোৱাইহে। শিকিবাচোন অলপ, বিয়া হোৱা 6 মাহতকৈ বেছি হ'ল। এদিনো শাহুলে মাছ লৈ গৈ পাইছা? আমাৰ আকৌ এৰেঞ্জ মেৰেজহে আছিলে, লাভ মেৰেজ নহয় যে আগৰে পৰা গৈ শাহুক মাছ কিনি খুৱামগৈ ছোৱালী পাবলৈ। হ'ব থোৱা। তোমাৰ লগত চুপতি মাৰি থাকিলে মোৰ কাম নহয়। আৰু এনেও আমাৰ ঘৰৰ ফ্ৰিজত মাছ মাংস ভৰ্তিয়ে হৈ থাকে। তোমালোকৰ ঘৰৰ কিন্তু কথাই বেলেগ দেই। হ'ব যোৱা এতিয়া, মই ভাত বনাওঁ। বৌ, বৌ, কি হ'ল মুনু? ভাত হ'লনে? ভাত হৈ গ'ল। মই গাটো ধুই আহোঁ ৰ'বা খাওঁতকৈ, তাৰপাছত বাঢ়ি আছোঁ। ময়ে বাৰু নেকি বৌ, মানে নিবিৰো খাই বৈ যাব লাগেতো, দেৰি হৈ যাব যে। কি? নিবিৰেও ভাত খাব নেকি? কিন্তু মই যে নাজানো নিবিৰে ভাত খাব বুলি। সি আকৌ কিয় ভাত নাখাব? মাছে পাচলি লৈ আনিছে, এতিয়া আকৌ তাক মই ভাত নোখোৱাকৈ খেদাম নেকি? ভাত খাই যাব আকৌ। মাংস আধা কেজিহে, সেয়ানো ক'ত জুৰিব? আৰু মাছো মালেহে বনাইছোঁ, মই গম নাপাওঁ নহয়। তুমিতো মোক এবাৰ জনাই দিব পাৰা নিবিৰেও ভাত খাব বুলি। কি কথা কৈছা তুমি নবৌ এইবোৰ? তুমি নাজানা নেকি বোৱাৰী মানুহজনী হৈ? ল'ৰাজন যে আহিছে, ইমান বস্তু যে কিনি আনিলে, সি যে ভাত খাই যাব, সেইখিনি তুমি নাজানা নেকি? আকৌ মই কি এক্সট্ৰাকৈ তোমাক ক'ব লাগে? দালি বনাইছানে নাই? নাই বনোৱা। এই গৰমখনত বিধে বনাই থাকিব নোৱাৰোঁ নহয় মই সেইবোৰ একো নাজানো। মই বাৰু তাইক এতিয়া কেনেকৈ কওঁ ভাত খাব নালাগে বুলি? যি কৰা, জল্দি কিবা এটা বনোৱা। হ'ব, মাছ মাংস সকলোবোৰ মই ৰান্ধি দিম আৰু তোমালোকে আহি খাবাহি। সদায় আহি থকা ল'ৰাটো ভাত খাব বুলি মই কেনেকৈ জানিম? ক'বতো পাৰা এবাৰ। আচল কথাটো তাতেহে, তুমি মানে নিবিৰ দা আহি থকাৰ কাৰণে বেয়া পাইছা? হ'ব, বিয়া হৈ যাবলৈ দিয়া। এইখন ঘৰত ভৰি থ'বলৈও নাহোঁ। মা, চাই চিতি বিয়া পাতিছিলি নহয়, কি বোৱাৰী আনিলি এইজনী? কি হ'ল, আকৌ নবৌৰ লগত লাগিলেই নে? চাচোন, নিবিৰ দাই ভাত খাব বুলি তেওঁ বোলে নাজানে, মই হেনো ক'ব লাগিছিলেগৈ। মাছ ভাজিছে এপিচ, তোৰ কাৰণেই বনাইছে অকল। আৰু মাংস সেই আধা কেজি, ভাজি অকণ বনাইছে, দালি চালি একো বনোৱা নাই। মই বাৰু কেনেকৈ ভাত খাবলৈ কওঁ এনেকৈ তেওঁ এতিয়া? তই যাচোন, অকণমান পাকঘৰত লাগি দিবি, দাইল অকণমান উঠাই দিবি আৰু মাছ 2 পিচ ফ্ৰাই কৰি দিবি। মই নোৱাৰোঁ দেই, মই পাকঘৰত সোমাই থাকিলে নিবিৰৰ লগত কোন বহিব? কোনে কথা পাতিব? অকলে বহি থাকিব নেকি সি? তহঁতৰ লগতো যে নহয়, এই গৰম দিনত অফিচৰ পৰা আহি পাকঘৰত সোমাবলৈ যে অকণো মন নাযায়। তথাপিও ময়ে লাগি দিওঁগৈ। বাদ দে, দিনটো এনেইহে আছে, ভাতকেইটাতো বনাব পাৰিবই দে। তই একেবাৰে আকৌ দিব নালাগেগৈ লগ। বোৱাৰী, নিবিৰে ভাত খাব বোলে। একো বনোৱা নাই নেকি? বনাইছোঁ, কিবা কৰিব লাগে যদি দিয়া। নেলাগে, হ'ব। এনেকৈ গেজেং কিয় কথা কৈছা? মই কি জগৰ লগালোঁ? ঘৰখনত জগৰ ক'ত আপুনি লগায়? মইহে লগাওঁ। ভাতকেইটাহে ৰান্ধিছা, আৰুনো কি কৰিছা? তুমি নহাৰ আগতে মই এইবিলাক চব কাম কৰি অফিচো কৰোঁ। ময়ো কৰিব পাৰোঁ মা, কিন্তু কথাবোৰ সময়ত ক'ব লাগে। এনেকৈ কৰা কামকে কৰি থাকিব নোৱাৰি নহয়। তাইৰ কথাবোৰ চা, অকণমান সহায় কৰোঁ বুলি আহিলোঁ, তাইৰহে আকৌ কোবটো বেছি।
মই কৰি কৰি মোৰনো কি আহে যায়। সকলোৱে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি কেনেকুৱা পালে জনাব।